वेलकम बैक माय यूट्यूब फैमिली। आज आको नतुन एटा DIY লৈ আহিছো। আজি DIY টো হৈছে আমাৰ বডি পলিচিঙৰ ওপৰত। কাৰণ আমি যেতিয়া কিছুমান ছুটি কাপোৰ পিন্ধো আমাৰ ওলাই থকা অংশখনি টেনিং হৈ পেলাই কোলা পৰি থকা দেখা যায়। সেই ভাবিলো ঘৰতে কিছুমান বস্তু ব্যৱহাৰ কৰি আমি বডি পলিচিং কেনেকৈ কৰিব পাৰো আৰু পাৰ্লাৰ নোযোৱাকৈ নিজৰ বডি পলিচিং কেনেকৈ কৰিব পাৰো তাৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছো। বলকচোন দেৰি নকৰি আমি DIY মাজলৈ যাওঁ। আমাৰ প্ৰথম ইনগ্ৰেডিয়েন্টছ হৈছে মসুৰ দাইল। মসুৰ দাইল এনেকুৱা এটা বস্তু যিয়ে আমাৰ স্কিনত থকা ডেড সেলছবোৰ অতি সোনকালে নোহোৱাত সহায় কৰে আৰু নতুন সেলবোৰ জন্ম হোৱাত সহায় কৰে। সেইকাৰণে আপোনালোকে ল'ব মসুৰ দাইলৰ পাউডাৰ 1 চামুচ আৰু 1 চামুচ ল'ব চুজি। 3 নম্বৰ ইনগ্ৰেডিয়েন্টছ হৈছে ময়দা 1 চামুচ আৰু 4 নম্বৰ ইনগ্ৰেডিয়েন্টছ হৈছে চাউলৰ গুড়ি 1 চামুচ আৰু ল'ব আপোনালোকে এলোভেৰা জেল। আপোনালোকে প্লান্ট বেছ এলোভেৰা জেলটো ল'লেই হ'ব। আপোনালোকে প্ৰথমতে প্লানৰ লিফটো কাটি আনি যিটো তাৰ ইয়েলো এটা পদাৰ্থ থাকে সেইটো অতৰাই লৈ আপোনালোকে এলোভেৰাটো ধুনীয়াকৈ জেলটো উলিয়াই ল'ব। এতিয়া তিনিওটা গোটেইকেইটা ইনগ্ৰেডিয়েণ্ট মিক্স কৰাৰ পাছত সেইটো ধুনীয়াকৈ আমাৰ বডি পাৰ্টটোত লগাই আধা ঘণ্টাৰ পাছত মোহাৰি আপোনালোকে ধুই দিব। DIY টো প্ৰথমকৈ ব্যৱহাৰ কৰিব। যিসকল লেডি বাহিৰলৈ ওলাই যায় তেওঁলোকে সপ্তাহত 2বাৰকৈ কৰিব বা 3বাৰকৈ কৰিব চেষ্টা কৰিব। যিসকল লেডি ঘৰতে থাকে তেওঁলোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব। এনেকৈ আপোনালোকে 2 বা 3 মাহ ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে ভাল ফল পালে মোক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আকৌ নতুন ভিডিঅ' লৈ মই আপোনালোকক লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।